ডিয়াৰ এছপাইৰেণ্টছ, আপোনালোকৰ বাবে অতিকৈ ভাল এটা খবৰ আহি পৰিছে। কাৰণ DEEৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু এই নটিফিকেশ্যনত আচলতে কৈছে কি সেইখিনি আমি চাম। ইয়াত আমি দেখিবলৈ পাইছোঁ গভৰ্ণমেণ্ট অফ আছাম, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। ৱেবছাইটটো হৈছে আমাৰ dees.assam.gov.in আৰু ডেট হৈছে 12/11/2025। এইটো হৈছে আমাৰ নটিচ নম্বৰ। ইয়াত আমি চাম নটিচত কি কোৱা হৈছে। তাৰ আগতে অভাৰভিউ এখন মই দি লওঁ যে 4,500 পোষ্টৰ বিপৰীতে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে আৰম্ভ কৰিছে DEE আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব সেইখিনি আমি চাম। ইয়াত আপোনালোকে নটিচখন যদি পঢ়ি চায়, ইয়াত দেখিছে নটিচ, ইয়াত দেখিছে ইন পাৰ্চুৱেঞ্চ অফ দি এডভাৰটাইজমেণ্ট A and B ৱাইড নাম্বাৰ, এইটো নাম্বাৰটো দি আছে, ডেটেড 8/1/2025, ৰিক্ৰুইটমেণ্ট অফ, ইয়াত দেখিছে ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ অফ LP and UP স্কুলছ আণ্ডাৰ DEE আছাম। ইট ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোয়িং persons with disability PWD candidates that the physical document verification will be held as follows। অৰ্থাৎ যিসকল কেণ্ডিডেটে 4,500 LP UP পোষ্টৰ বিপৰীতে আবেদন কৰিছিলে তেখেতসকলৰ ভিতৰত আমাৰ PWD কেটাগৰী কেণ্ডিডেটসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে আৰম্ভ কৰাৰ বাবে নটিফিকেশ্যন জাৰি কৰা হৈছে। আৰু এইটো কেতিয়া হ'ব? আমাৰ এইটো হ'ব 17/11/2025, অৰ্থাৎ এই মাহৰে 17 তাৰিখৰ পৰা আবেদনখন আৰম্ভ হ'ব। এই নৱেম্বৰৰ পৰাই আৰম্ভ কৰা হ'ব আৰু টাইমিংটো হৈছে আমাৰ 10 AM to 5 PM আৰু ভেনু দিয়া আছে আমাৰ কনফাৰেন্স হল, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। অৰ্থাৎ আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DEEৰ যিখন অফিচ আছে সেই অফিচখনৰে মেইন অফিচৰ কনফাৰেন্স হলত এই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত সেই লিষ্টটো দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন ID আৰু নেম অফ কেণ্ডিডেটছ, ফাদাৰ্ছ নেম দিয়া আছে, টাইম আৰু কোনটো টেবুলত ভেৰিফিকেশ্যনটো হ'ব সেই টেবুল নম্বৰো আমাৰ ইয়াত দিয়া আছে। ইয়াত আপোনালোকে দেখিছে টাইমিং। টাইমিং বিভিন্নজনৰ বিভিন্ন টাইমিং দিয়া আছে, কাৰণ কেণ্ডিডেট আমাৰ বহুত বেছি, গতিকে টাইমিং দিয়াৰ লগে লগে আমাৰ টেবুলৰ নাম্বাৰো দিয়া আছে। গতিকে সেই হিচাপত যিসকলে আপোনালোকৰ মাজত PWDত আছে, PWD কেটাগৰীত থকা কেণ্ডিডেটবিলাকে আপোনালোকে অতি সোনকালে অৰ্থাৎ 17 তাৰিখতে আপোনালোকে যাব লাগিব আৰু গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰি আহক। আৰু যিসকল ব্লেক কেটাগৰী আছে তেখেতসকলৰো অতি সোনকালে ভেৰিফিকেশ্যনৰ ডেট আহি যাব বুলি আমি আশা কৰিব পাৰোঁ, কাৰণ ইতিমধ্যে প্ৰচেছটো যিহেতু আৰম্ভ হৈছে, গতিকে গোটেইকেইটা কেটাগৰীৰ কিন্তু ভেৰিফিকেশ্যন আমাৰ হৈ যাব। যিসকল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছিলে তেখেতসকলৰ কাৰণে এইটো অতিকৈ আনন্দৰ বিষয় আৰু তেখেতসকলেও কিন্তু বহু অপেক্ষা কৰি আছিল যে কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াত 5,550টা পোষ্টৰ বিপৰীতে যিখিনি কাট অফ গৈছিল তাতকৈ ইয়াত কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। নটিচখনৰ অৱশেষত এটা কথা উল্লেখ কৰা আছে, সেইখিনি আপোনালোকে দেখিব লাগিব, কাৰণ ইয়াত কি কৈছে, কি লৈ যাব লাগিব আমাৰ লগতে। ইয়াত দেখিছে আপোনালোকে, দ্য কেণ্ডিডেটছ নিড টু ব্ৰিং অল অৰিজিনেল এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট ইন ছাপোৰ্ট অফ ডিছেবিলিটি ইছ্যুড বাই competent authority and all other relevant documents along with acknowledgement of online application। অৰ্থাৎ অনলাইন এপ্লিকেশ্যনৰ লগতে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আৰু CTET পাছ কৰা চাৰ্টিফিকেটবিলাকো ডকুমেণ্টবিলাক কিন্তু আপোনালোকে লৈ যাব লাগিব। আৰু ইয়াত আন এটা কথা কৈছে যে কেণ্ডিডেটছৰ অফ দ্য কেণ্ডিডেটছ উইল বি কেনচেলড who fails to attend the verification process। অৰ্থাৎ যিসকল কেণ্ডিডেটে ভেৰিফিকেশ্যন প্ৰচেছত ফেইল হৈ যাব তেখেতসকলৰ কেণ্ডিডেটছৰ আমাৰ কৰ্তন কৰা হ'ব।
তেখেতসকলৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ব। গতিকে এইখিনি আছিল আমাৰ ভিডিঅ'। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।